আসসালামু আলাইকুম। আজিৰ পৰা যেহেতু পবিত্ৰ ৰমজানৰ মাহ আৰম্ভ হৈছে, গতিকে ৰোজাৰ মাহ আহিল, যেহেতু ৰোজা ৰাখিবৰ মানে পুৰা সাজু হৈ আছোঁ আৰু গতিকে আৰু আপোনালোকৰো মানে ভালে কুশলে যাওক ৰমজানৰ মাহ যিহেতু। গতিকে আমাৰ এই ৰমজান মাহটো খুব পবিত্ৰ মাহ, গতিকে মোৰ তৰফৰ পৰা মানে সকলোলৈকে মানে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে সকলোকে আল্লাহ যাতে ৰমজানৰ কেইদিন মানে ৰোজা ৰাখিবলৈ মানে তৌফিক দান কৰক। গতিকে আপোনালোকেও মানে কি আশীৰ্বাদ কৰিব। আৰু যিহেতু 3টা বজাত উঠিবই লাগিব আৰু আপোনালোককো দেখুৱাম, যিমানখিনি পাৰোঁ দেই সেইখিনি মানে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ পৰা আৰম্ভ হৈছে যিহেতু, আৰু মোৰ তৰফৰ পৰা মানে পূৰা ৰমজানৰ শুভেচ্ছা থাকিল। A few moments later. গাইছ, আজি যিহেতু মানে প্ৰথম ৰোজাৰ কাৰণে, কাৰণ 5 ৰাতি যিহেতু পূৰা বনোৱা মিলা কৰিব লাগিব, সেইটোৰ কাৰণে মানে এটা মাছ লৈ আহিলে। আৰু মাছটো দেখিবলৈ পাইছেনে, মানে একদম পূৰা মানে লোকেল মাছ। আৰু এইফালে মই পূৰা কাটা বাছাত পূৰা ৰেডি গাইছ, এইফালে মাছ কাটাত পূৰা উস্তাদ। তাৰপিছত আৰু এইফালে একদম মাছ কাটি বাছি লৈ আহিলোঁ গাইছ। লৈ অহাৰ পিছত এতিয়া মানে বনোৱাহে কথা, কাৰণ আজি প্ৰথম ৰোজা, সেইটোৰ কাৰণে মানে মনটো বহুত ভাল লাগি আছে যিহেতু। এইফালে মাছৰ পেটুখিনিও ৰাখি দি দিছোঁ, তাৰপিছত মাছ ফ্ৰাই কৰিলোঁ। মাছ ফ্ৰাই কৰা হৈ গ'ল, আৰু এইফালে মানে গোটেইখিনি মাছ মানে এপিচকৈ বঢ়াই দি মাছ এয়া পূৰা মাছ ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে ফুলকবিয়ে আলুৱে মাছে ধুনীয়াকৈ হেৰি কৰিছোঁ, আৰু মাথা চাথা পূৰা ফ্ৰাই কৰিছোঁ। বনাই দি দিলোঁ পালেং শাক, কাৰণ যিহেতু ভিটামিনখিনি লাগিব যিহেতু, সেইটোৰ কাৰণে। এইফালে আঞ্জা হৈ গ'ল। তাৰপিছত 5 ৰাতিৰ কাৰণে আমাৰ দুজনৰ কাৰণে মানে মাছ বনাইছোঁ অকণমান। তাৰপিছত গাইছ, এয়া একদম ৰাতি দেখিবলৈ পাইছেনে, 3টা 5ত মই উঠিছোঁ। এয়া এই 3টা 5ৰ দৃশ্য, একদম পূৰা ভাত বনাবৰ কাৰণে উঠিছোঁ। 5 ৰাতি যিহেতু, এতিয়া মই ভাত বনাম। ভাত বনাই আমি দুইজনে মানে ৰোজা ৰাখিম। আৰু তাৰপিছত এতিয়া এয়া গধূলিৰ দৃশ্য, গতিকে মই ভাটিবেলা সোনকালে মাংসখিনি বনাই লৈ ল'লোঁ। ইফতাৰৰ কাৰণে মানে পূৰা ৰেডি হৈ আছে। ইফতাৰত কি আছে আৰু আপোনালোককো দেখুৱাম, মানে একেবাৰে গোটেইখিনি হৈ লওক দেখুৱাম। মানে ইমান আচৰিত হৈছে, মানে অকণমান এটা ক্লিপ ৰাখি থৈ দিছোঁ। আৰু এয়া মই ঘুগুনি বনাব ওলাইছোঁ, এয়া পায়স বনাই আছে, আৰু বনাই আছোঁ কি বনাই আছোঁ একেবাৰে দেখুৱাই লৈ ল'ম। আৰু কাৰণ বেছি টাইম নাই যিহেতু, গতিকে অকণমান ক্লিপ ৰাখি থৈ দিছোঁ, আৰু তাৰপিছত দেখুৱাই আছোঁ। এইফালে বুট ভাজি আছোঁ, পায়সখিনি ইতিমধ্যে হৈ গ'ল। গাইছ, একেবাৰে গোটেইখিনি মানে দেখুওৱা সম্ভৱ নহয়, সেইটোৰ কাৰণে মানে একেবাৰে মানে দেখুৱাই লৈ লৈছোঁ। এয়া মানে গোটেইখিনি ৰেডি কৰি লৈ ল'লোঁ। মাংস, ঘুগুনি, পুৰি গোটেইখিনি দি দিছোঁ। আৰু এইফালে পূৰা থালিটো ৰেডি হৈ গৈছে। এতিয়া ইফতাৰ কৰোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু